সকলো ইছলাম ধৰ্মী লোকসকললৈ বৰদিনৰ শুভেচ্ছা জনাইছো আৰু ভিডিঅ'টো মোৰ আৰম্ভ কৰিছো। চাওকচোন আহি পাই গলোহি মই মোৰ জেগা আৰু আজি এটা বস্তু দেখাম চাব দেই। মানে আমাৰ ঘৰৰ ওচৰতে জুবিনৰ ৰিজৰ্টখন আৰু ৰাস্তাৰ ইটো পাৰ সিটো পাৰে যিহেতু মই আছো আৰু এইটো পাৰে গান বাজনা বাজি আছে। ওপেনিং হৈ গ'ল যিহেতু আৰু মই নহাকে থাকিব পাৰোনে, গতিকে আহি গ'লো ভিডিঅ'টো বনাবলৈ। সেয়া চাওক আৰু দেখাই আছো ৰ'ব দেই। গান লগাই আছে যিটো কপিৰাইট লাগে বুলিও ভয় লাগে, কিন্তু সেয়া চাওকচোন ৰিজৰ্ট যেতিয়া লগাবই ন বাৰু। এয়া চাওক এখন এয়া এনেকৈ সোমাই আহিলোঁ চাওক। যাম সেইফালে যাম গৈ আছো এফালৰ পৰা দেখাম। এয়া সোমাই আহি পেলাই এইখন চাওক, এইটো প্ৰথমটোৰ হল দেই, ৰেষ্টুৰেণ্ট ন। আৰু কৰ্মচাৰীসকলকো বাৰু লগ পাম আৰু তেহেঁতৰ লগত চিনাকি হ'বই লাগিব যিহেতু ভাইটি আমাৰ এইটো মাটি কিনিছোঁ। আৰু এইটো হ'ল কিটচেন চাওক, আপোনালোক আহিব পাৰিব আৰু সকলোৱে কৈ থাকে নহয় ৰুণজনৰ ঘৰত যাম তেতিয়া আপোনালোকে এইখনতেই খাবহি পাৰিব দেই চাওক। আৰু এওঁলোক হ'ল কৰ্মচাৰী দেই। যোৱা চানডে এইখন অপেনিং হৈছিলে। এয়া চোৱা আকৌ লাজ কৰিছে দেই তেহেঁতে। কৈ দিয়া নাম চাম কৈ দিয়া তোমালোকৰ। মোৰ নাম শ্ৰী ভাস্কৰ নাথ, এজন খানা বনাগৈ আৰু এজন আছে আমাৰ খানা বনোৱা পাৰ্থ। এইবোৰ হ'ল চব আমাৰ ছাৰ্ভিচ কৰা কিটচেনৰ যিমান আছে আমাৰ ৰুমবোৰ হেৰি কৰাবোৰ এইবোৰ জেগাবোৰ আৰু এইবোৰ নতুনকৈ চব বনাই আছেগৈ। চবখিনি আমাৰ হৈ আছে, এতিয়া অপেনিং হৈ আছে, ভাল লাগিব বাৰু সকলোখিনি এতিয়া মই দেখাই যাম চাব দেই। ব'লা বাহিৰত আমাৰ ষ্টাফ চব ষ্টাফৰ তেওঁলোকৰ সম্পূৰ্ণ হৈ উঠাগে নাই আৰু হৈ উঠিলে ভাল লাগিব। এয়া চাওক আজি যিহেতু খ্ৰীষ্টমাছ ভাইটি চাবা আৰু এইবিলাক কেবিন বনাই আছে দেই। এইবিলাক চাই আছে তেওঁলোকে কাম কৰা, ধুনীয়াকৈ বনাইছে কিন্তু ৰুমবিলাক চাওক কি সুন্দৰ, কালাৰ চালাৰ বৰ ধুনীয়া কৰিছে। টিকলি আগে গৈ থাক। দৰ্জাৰ ডিজাইন এনেকৈ দিছে, এইটো কি ধুনীয়া আঁকিছে দেখিছেনে, কি সুন্দৰ হৈছে। খ্ৰীষ্টমাছ বুলি আপোনালোককনো কি দেখাম, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ যেতিয়া সেইটোকে দেখাইছোঁ আৰু দেই। এইবিলাক ৰুম এৰিয়াটো বহুত ডাঙৰ আৰু বনাই আছে যিহেতু সম্পূৰ্ণ হৈ উঠাগে নাই। এইবিলাক চাওক পৰিৱেশটো আৰু এইটো PG হয় চাইডতে। এইফালে এয়া লেট্ৰিন বাথৰুম, এয়া খেৰ চেৰ আনি থৈছে তেওঁলোকে কিবা বনাব বোলে। আৰু সেইটো ষ্টেজ, এইটো এয়া ৱেলকাম টু শংকৰ ৰিজৰ্ট, ৱেলকাম টু শংকৰ ৰিজৰ্ট। চাওক কি সুন্দৰ পৰিৱেশ দেখিছে। বহুত ভাল লাগিছে, বহুত ভাল। এখন ৰবৰ বাগান হয় আৰু সেয়া এওঁলোকে ফুল এনেকৈ আনি পেলাই কিছুমান ৰুইছে আৰু কিছুমান ৰুবলৈ সময় পোৱা নাই, ইয়াত এনেকেই থৈ দিছে। বহুত ভাল লাগিছে। মোৰতো এনেও বৰ ফুল চুল বেছি ভাল লাগে মানে গম পাইছে, য'তে ফুল দেখোঁ ত'তে মানে ৰখি যাওঁ। এয়া মোৰ এতিয়া মানে এনেকুৱা হৈছে, প্ৰথমতে ভাবিছিলোঁ দেই তাতে থাকিম আৰু মই ইয়ালৈ নাহোঁ, কিন্তু এতিয়া যেতিয়া ৰিজৰ্টখনো হৈ গ'ল বা আমাৰ ঘৰৰ কামো মানে ইয়াত আৰম্ভ হৈ গ'ল আৰু সদায় আহি মোৰ এতিয়া কি হ'ল, তাত থাকিবলৈ মন নোযোৱা হ'ল, ইয়াতে থাকিবলৈ মন যায়। কিন্তু আমাৰ মানুহ কম যিহেতু তাত নাথাকিলেও নহ'ব, তাতেই থাকিব লাগিব মই আৰু অহা যোৱা কৰি থাকিম। আৰু অহা যোৱা কৰিলে এওঁলোকৰ লগততো মই চিনাকি হ'বই লাগিব নহয়নে। আৰু আজি যিহেতু খ্ৰীষ্টমাছ ক'তো যোৱা নাই আৰু তেওঁলোককে মানে দেখাওঁ, সকলোকে মানে বহুত হেৰি কৰিছোঁ দেই, বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু ভাল লাগিছে। তেওঁলোকক মই আহোঁতে এটাত সোমাম বুলি ভাবিছিলোঁ হেৰিত, কিন্তু সোমাব নহ'লে বহুত যাম আৰু মোৰ দেৰি হৈ গৈছে মানে
সেইটো কাৰণে লৰালৈকে আহিবলগীয়া হ'ল মিস্ত্ৰী ৰখি আছিলে আৰু এয়া আজি ৰিজৰ্টখনকে দেখাইছোঁ যিহেতু এইখনেই হ'ল ৰিজৰ্টখন চাওক জুবিনৰ বুলি কয় দেই জুবিনৰ জি বুলি আছে সেইকাৰণে কৈছোঁ জুবিন গাৰ্গ আৰু চবেই কৈছে যিহেতু পাৰ্টনাৰশ্বিপত আছে চাগে গম নাপাওঁ চাওক ওপৰৰ পৰা দেখালে সেই এনেকুৱা চাওক মানে ওপৰত বহা কৰা চিষ্টেমটো এনেকুৱা আৰু তলে তলে এনেকৈ ৰুমখিনি আৰু ষ্টাফবিলাক এই তাত থাকে বহুত ভাল লাগিছে এনেকুৱা সেউজীয়া পৰিৱেশটোৱে বেছি ভাল লাগে সানডে ওপেনিং কৰিছিলে যদিনো মানে সিহঁতে বনোৱা কৰা আজিৰ পৰাহে ষ্টাৰ্ট দিছে গতিকে কিবা অৰ্ডাৰ আছে কোনোবা আহিব বোলে গেষ্ট তাতেই ব্যস্ত তেহেঁত ভিডিঅ' বনাই থাকোঁতে ভাইটি দুজন মানে ক'লে বাইদেউ চাহ খাই যাওক সেইকাৰণে ইয়াত চাহ খাবলৈ সোমালোঁ আৰু ভাল লাগিছে তেওঁলোকৰ স্থানীয় যুৱক কেইজনমান আৰু এনেই এইখিনি কৰ্মচাৰী মানে বিশ্বনাথ চাৰিআলি গতিকে আৰু মোৰ লগত মিলিয়ে যাব কথা বতৰাৰ পৰা আদি কৰি আপোনালোকেতো গম পায়েই ন গতিকে চাওকচোন চাহ খাই যাবলৈ মই কৈছোঁ বিনা চেনি চাহে খাম সেইকাৰণে বহি আছোঁ ময়ো বৰ বেলেগ মানুহ দেই কোৱাৰ লগে লগে তাই খায়নে নাখায় বা মাইনা খানে প্ৰথম ময়ো অপেনিং কৰিবলৈ আহিলোঁ দেই মই এনেই আছোঁ যেতিয়া বোলো ভিডিঅ' এটা বনাওঁ সেইটো কাৰণে আহি গ'লোঁ আৰু যিখিনি কৰ্মচাৰী বৰ্তমান আজি মই আহি যিখিনি পালোঁ মানে ব্যৱহাৰ পাতি তেওঁলোকৰ কৰ্মচাৰীখিনি ব্যৱহাৰ পাতি বহুত ভাল হয় ভাল লাগিব আৰু ভগৱানে তেওঁলোকক মানে উন্নতি কৰক ইয়াতে যাতে মানে হেৰি হয় উন্নতি হয় সেইটোকে বিচাৰোঁ যিকোনো এটা বস্তু ব্যৱসায় চলাবলৈ হ'লে প্ৰথম ব্যৱহাৰটো ভাল লাগিব ন আৰু তেওঁলোকৰ যিকেইজন ল'ৰাৰ লগত মই কথা পাতিলোঁ তেওঁলোকৰ বা আৰু মাইনা দুজনীমান আছিলে তেওঁলোকৰো ব্যৱহাৰ পাতি বহুত ভাল কিন্তু আপোনালোকে আকৌ নাভাবিব দেই বোলে চাহ খাবলৈ দিছে কাৰণে তেনেকৈ কৈছে সেইটো কিন্তু কেতিয়াও নহয় মইতো ভালক ভাল বুলিয়ে কওঁ আৰু বেয়াক বেয়া বুলিয়ে কওঁ আপোনালোকেতো চাইছেই নহয়নে বাৰু গতিকে এইখিনিয়ে কথা আৰু এইটো চাহটো চাওক সুন্দৰ হৈছে চাহটো এইটো বিনা চেনি চাহ লগতে এইটো দিছে গতিকে এতিয়া চাহটো খাই লওঁ পাছত লগ পাই আছোঁ চাহ তাহ খাই আহি গ'লোঁ ৰিজৰ্টৰ পৰা সঁচাকৈ কিন্তু তেওঁলোকৰ মানে ব্যৱহাৰ পাতি বহুত ভাল দেই আৰু ভালো লাগিলে প্ৰথম দিনাখনেই আহি পেলাই বাৰু এনেকৈ হেৰি কৰিছোঁ ভিডিঅ' বনাইছোঁ আৰু এটাই কামনা কৰোঁ যাতে ৰিজৰ্টখনৰ উন্নতি হয় আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে যিহেতু খ্ৰীষ্টমাছ সকলোকে আকৌ বৰদিনৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই